মৰ্নিং ফ্ৰম বিহাৰ। যিহেতু গাইজ বিহাৰলৈ যাত্ৰা আছিলে, বিহাৰ আহি পালোহি। এইবাৰ অকণমান সময়টো বেছি লাগিলে, 2-2.5 ঘণ্টামান। আগতে এনেই আমি 22-23 ঘণ্টাত পাই যাওঁহি। এবাৰ গাড়ীখনেও যিহেতু প্ৰব্লেম দিলে ৰাস্তাত, গাড়ীখনো অকণমান ঠিক কৰাবলগীয়া হ'ল। মেচিনাৰী বস্তু চলি থাকে নহয় জানো, কেনেকৈনো গম পাব ক'ত কেতিয়া কি হৈছে। ব্ৰেকিঙো প্ৰব্লেম হৈছিলে, ঠিক কৰিলোঁ। আৰু ছেকেণ্ড কথা, ৰাস্তাও বহুত বেয়া হৈ গ'ল আৰু ডাঙৰ বৰষুণতে বিশেষ গাড়ীও চলাব পৰা নাই। যি কি নহওক, গৈ নিশা 1-1:30মান বজাত পালোগৈ। টাৰ্গেট আছিলে আমাৰ 11:30-12টাত পোৱা, কিন্তু 1-1:30মান বাজিলে। গৈ মেলি বৰ্তমান ঘূৰি আহি আছোঁ, বিহাৰৰ ৰাস্তাত গৈ আছোঁ। তাকে বোলো ভাবিলোঁ সকলোকে সুপ্ৰভাত জনাওঁ বিহাৰৰ পৰা। আৰু এয়া আমাৰ তিলু, মই দুটাই আহি আছোঁ। চাহ-তাহ খালোঁ এতিয়া, আৰু আগলৈ দেখাবলৈ চেষ্টা কৰিম। বৰ্তমান বিহাৰ দৰভংগা পাৰ হৈছোঁ। এয়া বিহাৰৰ ৰাস্তা চাওকচোন, আগতকৈ বহুত বেয়া হৈ গ'ল গাইছ ৰাস্তা। একদম মানে গাত গোট ইমানেই হৈ গ'ল। গাড়ীখন যিহেতু ইমান দূৰ চলি আহিছে, আগতে দবাই মেলি অহা হ'ল, যিহেতু এতিয়া লাহে লাহে গৈ আছোঁ। ইমান কষ্ট দিবতো নোৱাৰি ন, মেচিনাৰী বস্তু। মানুহ এটাক কষ্ট দিলে কেনেকুৱা হ'ব। তাকে এতিয়া আগত যাওঁ, ৰখিব লাগিব ক'ৰবাত, য'ত ৰখিম ধাবাতে গা চা ধুব লাগিব। গা চা ধুই ভাত পানী খাম। কেনেকুৱা কি ধৰণৰ হয় দেখাবলৈ চেষ্টা কৰিম। এয়া বিহাৰৰ ৰাজপথ। বৰ্তমান গাইজ ঘূৰি আহি আছোঁ। আহি বোলো ভাবিলোঁ গা পা ধুবলৈ, যিহেতু ৰখিছোঁ অকণমান। আৰাৰিয়া পাৰ হৈ আহিছোঁ, এতিয়া শিলিগুৰি লাইনত আমি গৈ আছোঁ। আৰু ইয়াতে গা পা ধুবলৈ ৰখিলোঁ, তাকে বোলো অকণমান দেখাই দিওঁ আপোনালোকক ইয়াতে ৰখা পৰিৱেশটো। এইটো আৰাৰিয়া ফালৰ পৰা আহি টোলগেটৰ ওচৰতে আমাৰ ইয়াতে ধুনীয়াকৈ বাথৰুমৰ সুবিধা দিছে সকলোকে। ধৰক ড্ৰাইভাৰ বন্ধুবোৰ যদি আহে, কেতিয়াবা আপোনালোকেও আমাৰ লগৰ চগৰ যদি কোনোবা আহে এইটো চাইডলৈ, ৰখি ইয়াতে ধুনীয়াকৈ গা পা ধুব পাৰিব। এইটো গৈ আছে শিলিগুৰি, আৰু এইফালে আপোনাৰ আৰাৰিয়াৰ পৰা সোমাই আহি ফাৰ্ষ্ট টোলগেটৰ ওচৰতে এইখিনি সুবিধা দিছে। বৰ্তমান গাইছ আহি নকচালবাৰী পালোহি। ভাবিছিলোঁ শিলিগুৰিত সোমাম, 2-এটা গাড়ী বস্তু ল'ম। শিলিগুৰিত বাৰু এতিয়া কি বজাৰ কৰিম চাওকচোন। বাৰু গৈ আছোঁ বৰ্তমান শিলিগুৰি ৰাস্তাত, পানী টেংকিৰ পৰা। এই অৱস্থা, বৰষুণৰ বতৰ, ইমান ডাঙৰ বৰষুণ দি আছে। আমাৰ সেইফালে এতিয়া কি অৱস্থা হৈ আছে সেইটো মই গম পোৱা নাই, যিহেতু এতিয়ালৈকে বতৰৰ অৱস্থা চাওক। বৰষুণ বতৰ, বৰষুণৰ বতৰত মইনা নুঠে মটৰত বুলি কথা এষাৰ আছে নহয়, নে কি? এনেই অকণমান ধেমালি কৰিছোঁ দেই, আপোনালোকে তাকে বেয়া বুলি নল'ব আৰু। হাঁহি ফূৰ্তি কৰি আহি থাকোঁ আৰু আমি লগে ভাগে, কিনো কৰিব। কিন্তু গাড়ী চলাই আগৰবাৰতকৈ এবাৰ ইমান এটা ঠিক লগা নাই, ৰাস্তাটো বহুত বেয়া হৈ গ'ল। এই শিলিগুৰি পাওঁ পোৱা হৈছে, শিলিগুৰি টাউন মানে আমি এইফালে বাইপাছ গুচি যামতো, দেখাবলৈ চেষ্টা কৰিম আপোনালোকক অকণমান। পালোহি এই ৰাইট চাইডৰ ৰাস্তাটো দেখিছে যে, এইটো গুচি যাব কলিকতা, ডালখোলা। এইফালে দি আকৌ বিহাৰ যাব পাৰে। আমি এইফালে অহা যোৱা নকৰোঁ, আমি যিহেতু শ্বৰ্টকাট মাৰোঁ। এইটো ফুলবাৰী এৰিয়া। এই আগত যে দেখিছে, ইয়াৰ পৰা আকৌ 2 কিলোমিটাৰত লাগি আছে বাংলাদেশ। সেইকাৰণে বাংলাদেশী ইমানকৈ সোমাই আছে, আকৌ একদম ওচৰতে আছে কাৰণে। এই ফুলবাৰী ইয়াতে এইখন আছে মহাৰাজা অগ্ৰসেন হস্পিটেল। বাংলাদেশ বৰ্ডাৰ, বাংলাদেশ। এইটো বাংলাদেশ, ইয়াৰ পৰা 2 কিলোমিটাৰ। বৰ্তমান গুৱাহাটী পালোহি এতিয়া। তাকে ৰাতিপুৱা 8:30-9 বজাত ওলোৱা, আৰু এতিয়া আপোনাৰ 1:30 বজাত গুৱাহাটী সোমালোঁ।
আহোঁতে অকণ টাইম লাগে মানে কেলৈ যাওঁতে যিহেতু বহুত কষ্ট দি গাড়ীখন লৈ যোৱা হয়, দবাই মেলি যোৱা হয় সোনকালে পোৱাবৰ কাৰণে। আহোঁতে সেইবাবে খালী থাকোঁ যিহেতু লাহে লাহে আহি থাকোঁ আৰু। এতিয়া বৰ্তমান গুৱাহাটী পালোহি, যোৱা বাটত ৰখিম, এতিয়া তেল চেল ভৰাম। বাকী আৰু এতিয়া নিজৰ জেগা আহিলোঁ যেতিয়া কি কৰি কোনে পায় আৰু ন গাইছ, নে কি কয়? নিজৰ জেগাত অসমে সদায়, অসম প্ৰথম নে কি কয়? জয় আই অসম, নহয় জানো? তাৰপিছতে এতিয়া আৰু অসম পালোঁ যে টেনশ্যন নাই, যিহেতু ডাঙৰ বৰষুণ দি আছে। গৈ আছোঁ লাহে লাহে এতিয়া তেল চেল ভৰাই আৰু ঘৰলৈ বুলি। বৰ্তমান গাইছ আহি পালোহি জাজি পৰিৱেশটো চাওকচোন, ইমান সুন্দৰকৈ ফ্লাইঅভাৰো বনাই দিলে। আজিকালি কোনডোখৰ কি জেগা আগৰ দিনৰ ৰাস্তাবোৰ ধৰিবই নোৱাৰি। বৰ্তমান আহি পালোঁ, প্লেনখন দেখিছে যে, এইখন হৈছে এয়াৰপৰ্টত লেণ্ড কৰি থোৱা প্লেন নহয়। এখন বৰ্তমান যিহেতু শিৱসাগৰত বনি আছে উইংছ অফ হাজৰিকা এয়াৰ ইণ্ডিয়া বিমানখন, অতি সোনকালে এখনো আৰম্ভণি হ'বলৈ গৈ আছে। এয়া গাইছ বৰ্তমান আহি নিজৰ ঘৰ পাই গ'লোহি, মানে ডিব্ৰুগড় পালোহি বৰ্তমান। ড্ৰাইভাৰৰ যি লাইফ কেনেকুৱা ন? কালি বিহাৰত ৱেষ্ট বেংগলত আছিলোঁ, এতিয়া ৰাতিপুৱা ডিব্ৰুগড়। এয়াই ড্ৰাইভাৰৰ জীৱন আৰু। বাকী ৰাইজসকল আজিলৈ আহোঁ, ইমানতে ভিডিঅ'টো সামৰি মাৰিছোঁ। টাটা বাই বাই। শেষত ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, ধন্যবাদ। এয়াই আমাৰ ডিব্ৰুগড়।